অমৃত বৃক্ষৰ গছপুলি ৰোপণ কৰা মহিলাৰ বাবে ভাল খবৰ। একাউণ্টত হুৰাৰে সোমাব টকা। যদি গছপুলি ৰোপণ কৰিছে তেন্তে কমেণ্টত জনাওক। 10,000 টকা সোমাব গছপুলি ৰোপণ কৰা মহিলাৰ বেংক একাউণ্টত। লগতে অৰুণোদয় আঁচনি 3.0 ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 1250 টকা। সবিশেষ জনাইছোঁ, সেয়েহে ভিডিঅ'টোত এতিয়া লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বৃহৎ ঘোষণা। যদি আপুনি লাখপতি বাইদেউৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিলে তেন্তে 10,000 টকাৰ চেক লাভ কৰিব। হয়, ইলেকশ্যন পাৰ হৈ গ'ল, ইলেকশ্যনৰ ৰিজাল্টটো পাৰ হৈ গ'ল। এতিয়া বাকী থকা মহিলাৰ বেংক একাউণ্টত 10,000 টকাৰ চেক প্ৰদান কৰিব। আৰু এই 10,000 টকা যিহেতু এপ্ৰিল মাহৰ 1 তাৰিখত বজালীত প্ৰদান কৰিছে, এতিয়া বাকী সমষ্টিত জিলাই জিলাই বিতৰণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ হাতেৰে চেক প্ৰদান কৰিব। হয়, তাৰ বাবে DBT লিংক কৰি ৰাখি দিব লাগিব। যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰেই বেংকত গৈ DBT লিংক কৰি ৰাখি দিয়ক। হয়, লগতে যদি ৰেচন কাৰ্ড আছে তেন্তে লাভ কৰিব 1250 টকাকৈ, অৰ্থাৎ প্ৰতিটো ৰেচন কাৰ্ড হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। হয়, যিসকলে অৰুণোদয় 3.0 বাবে আবেদন কৰিছে তেওঁলোকে লাভ কৰিব টকা। অক্টোবৰ মাহৰ পৰা তেওঁলোকে লাভ কৰিব। আৰু অক্টোবৰ মাহত ৰেচন কাৰ্ড থাকিলে চাউল, ইয়াৰ লগতে দালি, চেনি আৰু নিমখ লাভ কৰিব কম মূল্যত। হয়, নিশ্চয় জানিব পাৰিলে। আৰু এনেকুৱা ধৰণৰ নিত্য খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। মই পৰৱৰ্তী ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ ইমানে, ধন্যবাদ।